গুৱাহাটী উচ্চ ন্যায়ালয়ত মোৰ বিধায়ক পদ খাৰিজ কৰিবলৈ পুনৰ গোচৰ ৰুজু কৰিলে সাংসদ ৰকিবুল হুছেইনে। খুল্লাম বিজেপি দল কৰা বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ, শশী দাস, বসন্ত দাস আদিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস নাই স্পাইনলেছ ৰকিবুলৰ। আৰ্থ সামাজিক দিশত অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা ধুবুৰী সাংসদীয় সমষ্টিৰ জ্বলন্ত সমস্যা যেনে গৰাখহনীয়া নিয়ন্ত্ৰণ, মাটিৰ পট্টা, যোগাযোগ আৰু শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণ আদিৰ বিষয়ে সংসদত দাবী উত্থাপন কৰিবলৈও আখৰি নাই অপদাৰ্থ সাংসদগৰাকীৰ। ডিটেনশ্যন কেম্পত বছৰ বছৰ ধৰি নৰক যন্ত্ৰণা ভুগি থকা লোকসকলৰ কথা নকলোৱেই যেনিবা। কি আশ্চৰ্যম! ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে পুনৰ আইনী যুঁজত ৰকিবুল হুছেইন। ৰকিবুল হুছেইন সন্দৰ্ভত শ্বেৰমান আলী আহমেদে কয়, সমষ্টিৰ উন্নয়নৰ কাম বাদ দি মোৰ বিৰুদ্ধে অধ্যক্ষক অভিযোগ দিছিল, গোচৰ খাৰিজ হ'ল। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা গোচৰ খাৰিজ হ'ল। তাৰ পিছতো মোৰ পিছত কিয় লাগি আছে নাজানো। যেতিয়া মানুহে ভাল কামত নিজকে নিয়োজিত কৰিব নোৱাৰে, তেতিয়া আমাৰ ইংৰাজীত কথা এষাৰ আছে, এন আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ। যেতিয়া আপোনাৰ সন্মুখত ভাল কাম নাথাকিব, তেতিয়া ব্ৰেইনটো বেয়া কামত নিয়োজিত হয়। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰী সংসদীয় সমষ্টিৰ পৰা সাংসদ। ধুবুৰী সমষ্টি বিভিন্ন জ্বলন্ত সমস্যাৰ চাকনৈয়াত হাবুডুবু খাই আছে। গৰাখহনীয়া এটা ডাঙৰ সমস্যা, শিক্ষাৰ কাৰণে ব্যৱস্থা নাই, চিকিৎসাৰ ব্যৱস্থা নাই, মানুহৰ মাটিৰ পট্টা নাই। এই সমস্যাবোৰ লৈ এফালেদি তেওঁৰ আন্তৰিকতাও নাই এই সমস্যাবোৰ সমাধান কৰিবলৈ, দ্বিতীয়তে তেওঁৰ সংসদত এই সমস্যাবোৰ লৈ মাত মতাৰ যোগ্যতাও নাই। গতিকে এতিয়া কি কৰিব বেচেৰা, নলগা জেঙত লাগি আছে। মোৰ বিৰুদ্ধে এছেম্বলিত কমপ্লেইন দিলে, খাৰিজ হ'ল। হাইকোৰ্টত কমপ্লেইন দিলে, খাৰিজ হ'ল। কাৰণ মই কোনো অন্যায় কাম কৰা নাই, মই কংগ্ৰেছ দলতে আছোঁ, কংগ্ৰেছ দলৰ নীতিৰ সমালোচনা কৰি আছোঁ। কংগ্ৰেছ এটা গণতান্ত্ৰিক দল, গণতান্ত্ৰিক দলৰ সদস্য হৈও দলৰ নীতিক সমালোচনা কৰিব পাৰি। এইটো কোনো দল বিৰোধী কাৰ্যকলাপ নহয় বা বিধায়ক পদ খাৰিজ হোৱা ধৰণৰ পৰ্যায়ৰ কোনো বিষয় নহয়। এতিয়া মই আগতেই ক'লোঁ, এন আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ। হুৱেন হি কেন নট ইউটিলাইজ হিজ ব্ৰেইন, হিজ মাইণ্ড, হিজ ফিজিক for the development of the human being in Dhubri constituency, he will have to be after some evil works, and that is what he is good doing. যেতিয়া মানুহে ভাল কামত নিজকে নিয়োজিত কৰিব নোৱাৰে, তেতিয়া আমাৰ ইংৰাজীত কথা এষাৰ আছে, এন আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ। যেতিয়া আপোনাৰ সন্মুখত ভাল কাম নাথাকিব, তেতিয়া ব্ৰেইনটো বেয়া কামত নিয়োজিত হয়। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰী সংসদীয় সমষ্টিৰ পৰা সাংসদ। ধুবুৰী সমষ্টি বিভিন্ন জ্বলন্ত সমস্যাৰ চাকনৈয়াত হাবুডুবু খাই আছে। গৰাখহনীয়া এটা ডাঙৰ সমস্যা, শিক্ষাৰ কাৰণে ব্যৱস্থা নাই, চিকিৎসাৰ ব্যৱস্থা নাই, মানুহৰ মাটিৰ পট্টা নাই। এই সমস্যাবোৰ লৈ এফালেদি তেওঁৰ আন্তৰিকতাও নাই এই সমস্যাবোৰ সমাধান কৰিবলৈ, দ্বিতীয়তে তেওঁৰ সংসদত এই সমস্যাবোৰ লৈ মাত মতাৰ যোগ্যতাও নাই। গতিকে এতিয়া কি কৰিব বেচেৰা, নলগা জেঙত লাগি আছে। মোৰ বিৰুদ্ধে এছেম্বলিত কমপ্লেইন দিলে, খাৰিজ হ'ল। হাইকোৰ্টত কমপ্লেইন দিলে, খাৰিজ হ'ল। কাৰণ মই কোনো অন্যায় কাম কৰা নাই, মই কংগ্ৰেছ দলতে আছোঁ, কংগ্ৰেছ দলৰ নীতিৰ সমালোচনা কৰি আছোঁ। কংগ্ৰেছ এটা গণতান্ত্ৰিক দল, গণতান্ত্ৰিক দলৰ সদস্য হৈও দলৰ নীতিক সমালোচনা কৰিব পাৰি। এইটো কোনো দল বিৰোধী কাৰ্যকলাপ নহয় বা বিধায়ক পদ খাৰিজ হোৱা ধৰণৰ পৰ্যায়ৰ কোনো বিষয় নহয়।
এতিয়া মই আগতে News Desk Report, Nation TV. When he cannot utilize his brain, his mind, his physique for the development of the human being in Dhubri constituency.